হেল্ল' এই কুৱেশ্যনটো চোৱা হা এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় আহি থাকে প্ৰুভ ডেট দ্য কাৰ্ভছ এক্স ইকুৱেল টু ৱাই স্কোৱাৰ এণ্ড এক্স ৱাই ইকুৱেল টু কে কাট এট ৰাইট এংগলছ ইফ 8k স্কোৱাৰ ইকুৱেল টু 1 ঠিক আছে আমাক কি কৈছে ডায়েগ্ৰামটো আঁকি লওঁ দুডাল কাৰ্ভ হা এডাল কাৰ্ভ এডাল ধৰি লোৱা আৰু এডাল কাৰ্ভ এডাল ইহঁত দুটা এইটো সেইটো কিহত কাটিছে 90 ডিগ্ৰীত কাটিছে মানে কি বুজাইছে কাৰ্ভছ দিছ ওৱান কাট এট ৰাইট এংগল এই কাৰ্ভডালৰ নাম ধৰি লোৱা ইকুৱেশ্যন দি আছে এক্স ইকুৱেল টু ৱাই স্কোৱাৰ আৰু এই কাৰ্ভডালৰ ইকুৱেশ্যন দি আছে এক্স ৱাই ইকুৱেল টু কে এই দুডাল কাৰ্ভে ইটো সেইটো কিহত কাটিছে 90 ডিগ্ৰীত কাটিছে মানে কি বুজিছা তুমি মানে এই কাৰ্ভডালৰ ওপৰত এডাল টেনজেণ্ট আৰু এই কাৰ্ভডালৰ ওপৰত এডাল টেনজেণ্ট এই দুডাল টেনজেণ্টে এইটোৱে সেইটোৰ লগত কিমান এংগল কৰিছে 90 ডিগ্ৰী কৰিছে কিমান কৰিছে এইটো 90 ডিগ্ৰী কৰিছে বুজি পালা এইটো এই টেনজেণ্ট এবিডাল কোনটো এবিডাল ক'ৰ টেনজেণ্ট কোনডাল কাৰ্ভৰ টেনজেণ্ট এডাল কাৰ্ভৰ টেনজেণ্ট তাৰপিছত চি ডিডাল কোনটো কাৰ্ভৰ টেনজেণ্ট এডাল কাৰ্ভৰ টেনজেণ্ট এই দুডাল টেনজেণ্টে এইটো সেইটোৰ লগত কি কৰিছে 90 ডিগ্ৰী কৰিছে আৰু আমাক কি প্ৰুফ কৰিবলৈ কৈছে 8k স্কোৱাৰ ইকুৱেল টু 1 কি কৰিবা একদম চিম্পল মানে কি কৰিব লাগে চাবা হা একদম নৰ্মেল ৱেত ক'লে এ বি কাৰ্ভডালে এ বি টেনজেণ্টডালে এই কাৰ্ভডালৰ লগত কি ফৰ্ম কৰিছে শ্লোপ ফৰ্ম কৰিছে শ্লোপ উলিয়াই ল'বা শ্লোপ অফ এ বি উলিয়াই দিবা আকৌ চি ডি টেনজেণ্টডালে এই কাৰ্ভডালৰ লগত কি ফৰ্ম কৰিছে শ্লোপ ফৰ্ম কৰিছে চি ডিৰ শ্লোপ উলিয়াই ল'বা চি ডি কাৰ্ভ টেনজেণ্টৰ শ্লোপ উলিয়াই ল'বা এতিয়া যিহেতু এ বি আৰু চি ডি কি হৈছে এইটো সেইটোৰ লগত পাৰ্পেণ্ডিকুলাৰ হৈ আছে ন গতিকে শ্লোপ অফ এ বি এণ্ড শ্লোপ অফ চি ডি মাল্টিপ্লাই কৰি পেলাই কিমান হ'ব -1 তো ওলাই যাব দেখোন হয় নে নহয় ওলাই যাব তো তাৰ কাৰণে কি কৰিবা গিভেন ইকুৱেশ্যন অফ কাৰ্ভছ আৰ কি দিয়া আছে এক্স ইকুৱেল টু ৱাই স্কোৱাৰ সেইটো ইকুৱেশ্যন 1 দিয়া আৰু এটা কি দি আছে এক্স ৱাই ইকুৱেল টু এডালৰ কি দি আছে এক্স ৱাই ইকুৱেল টু কে এইটো ইকুৱেশ্যন দিয়া 2 ঠিক আছে এইটো ইকুৱেশ্যন দিয়া 2 মোক এটা কথা কোৱা এক্স ইকুৱেল টু ৱাই স্কোৱাৰ এক্সৰ ভেলু কি হৈছে ৱাই স্কোৱাৰ ইয়াত বহাই দিয়া এক্স আৰু ৱাই বেলেগ বেলেগকৈ কাৰণ এইটো কোনোবা এটা পইণ্টতটো কাটিছে ন এইটোৱে সেইটোক পি এক্স কমা ৱাই পইণ্টত কাটিছে গতিকে সেই এক্স আৰু ৱাই আমি জানো নাজানো নহয় এতিয়া আমি উলিয়াই দিওঁ সেইটো ইকুৱেশ্যন 2 কি এক্স ৱাই ইকুৱেল টু কে নহয় জানো এক্সৰ ভেলুটো বহাই দিয়ে ইয়াত এক্সৰ ভেলুটো কি ভাবিবা এক্স ইকুৱেল টু ৱাই স্কোৱাৰ ইয়াত বহাই দিয়া কে এতিয়া কি ওলালে ৱাই কিউব ইকুৱেল টু কে হয় নাই গতিকে ৱাই কিউব ইকুৱেল টু কে তাৰপিছত ৱাই ইকুৱেল টু কে টু দি পাৱাৰ কি 1/3 ৱাই ইকুৱেল টু কি কে টু দি পাৱাৰ 1/3 তেতিয়াহ'লে ৱাইৰ ভেলু ওলাই গ'ল তেতিয়া এক্সৰ ভেলুত বহাই দিয়ে 1 ইকুৱেশ্যন এক্স ইকুৱেল টু কি হ'ব ৱাই স্কোৱাৰ দিয়া আছে নহয় এক্স ইকুৱেল টু কি ৱাই স্কোৱাৰ মানে ৱাই জেগাত কি ভাবা কে টু দি পাৱাৰ 1/3 স্কোৱাৰ এক্সৰ ভেলু কিমান হ'ল এক্স ইকুৱেল টু কে টু দি পাৱাৰ 2/3 ঠিক আছে গতিকে পি এক্স কমা ৱাই কিমান ওলালে ইকুৱেল টু পি কে টু দি পাৱাৰ 2/3 কমা ৱাই জেগাত কি ভাবা কে টু দি পাৱাৰ 1/3 ইজ দ্য কে পইণ্ট অফ ইণ্টাৰছেকশ্যন অফ দিছ টু কাৰ্ভ of the two curve মানে এই দুডাল কাৰ্ভে কোনটো পইণ্টত কাটিছে পি এক্স কমা ৱাই পইণ্টত কাটিছে পি কে টু দি পাৱাৰ 2/3 কমা কে টু দি পাৱাৰ 1/3 পইণ্টত কাটিছে ঠিক আছে এতিয়া এটা মই কি কৰিম এতিয়া আমাক ইয়াত কি কৈছে হিয়াৰ লিখি ল'বা এ বি এণ্ড চি ডি আৰ টু টেনজেণ্টছ drawn on this কি টু কাৰ্ভছ এই দুডাল কাৰ্ভত অঁকা হ'ল এই কাৰ্ভডালত এ বি টেনজেণ্ট অঁকা হ'ল আৰু এই কাৰ্ভডালত চি ডি টেনজেণ্ট অঁকা হ'ল হিয়াৰ এ বি কি হৈ আছে পাৰ্পেণ্ডিকুলাৰ চি ডি হৈ আছে কিয় বিকজ এই দুটা কাৰ্ভ কি হয় দে আৰ পাৰ্পেণ্ডিকুলাৰ টু ওৱান আনাডাৰ মানে কি কৈছে এই দুডাল কাৰ্ভৰ ওপৰত টেনজেণ্টকেইডাল কি হৈছে এইটো সেইটোৰ লগত 90 ডিগ্ৰী হৈছে দেয়াৰফৰ এ বি ইজ পাৰ্পেণ্ডিকুলাৰ টু চি ডি দেয়াৰফৰ কি হ'ব শ্লোপ অফ tangent AB into slope of tangent CD equal to কি হ'ব -1 slope of tangent AB into slope of tangent CD equal to -1 এইটো কি হ'ব ইকুৱেশ্যন কি হ'ব 3 ইকুৱেশ্যন 3 হ'ব এইটো বুজি পালা এতিয়া মই বেলেগকৈ শ্লোপকেইটা উলিয়াব লাগিব নাই নাও প্ৰথমতে লিখি লোৱা কেছ 1 AB is the টেনজেণ্ট শ্লোপ অফ টেনজেণ্টটো উলিয়াব লাগিব টু কাৰ্ভ কোনটো কাৰ্ভত এ বি ইজ দ্য টেনজেণ্ট টু কাৰ্ভ কি এক্স ইকুৱেল টু ৱাই স্কোৱাৰ টু কাৰ্ভ এক্স ইকুৱেল টু ৱাই স্কোৱাৰ কোনটো পইণ্টত
এট পইণ্ট কোনটো পইণ্টত পি এক্স কমা ৱাই কি ওলালে পি এক্স কমা ৱাই পি কে টু দি পাৱাৰ 2/3 কমা কে টু দি পাৱাৰ 1/3 পি কে টু দি পাৱাৰ 2/3 কমা কে টু দি পাৱাৰ 1/3 ঠিক আছে দেয়াৰফৰ ইয়াত কি হ'ব এক্স ইকুৱেল টু ৱাই স্কোৱাৰ ডিফাৰেঞ্চিয়েটিং both side ডিফাৰেঞ্চিয়েট কৰি দিয়া ddx of x আৰু ddx of কি হ'ব y স্কোৱাৰ ddx of x কিমান হ'ল 1 ddx of y স্কোৱাৰ কিমান হ'ল 2y 2 minus 1 dy by dx ঠিক আছে 1 equal to 2y dy by dx তাৰপিছত ইয়াৰ পৰা কি ওলাই গ'ল 2y dy by dx equal to কি হ'ব 1 therefore dy by dx equal to 1 by 2y dy by dx equal to কি হ'ব 1 by 2y ঠিক আছে dy by dx equal to 1 by 2y কিন্তু আমাক এইটো dy by dx মানে কি হৈ গ'ল slope of tangent হয় না therefore slope of tangent কি কোনডাল tangent slope of tangent AB to the curve slope of tangent AB to the curve কি ওলালে is dy by dx কি ওলালে 1 by 2y কিন্তু কোনটো পইণ্টত আমাক উলিয়াব লাগিব এই পইণ্টত উলিয়াব লাগিব না slope of tangent AB to curve at point কোনটো P k to the power 2/3 আৰু k to the power 1/3 মানে ইয়াত কি হৈছে x কিমান হৈছে k to the power 2/3 আৰু y কিমান হৈছে k to the power 1/3 therefore dy by dx at the point P k to the power 2/3 k to the power 1/3 equal to কিমান হ'ল 1/2y y জাগাত কি হ'ব 1/2 y জাগাত কি হ'ব k to the power 1/3 ঠিক আছে therefore dy by dx at the point P k to the power 2/3 k to the power 1/3 কিমান ওলালে 1 into 1/2 into k to the power 1/3 এইটো ওলাই গ'ল dy by dx এইটো এডালৰ শ্লোপ ওলাই গ'ল AB টেনজেণ্টডালৰ শ্লোপ ওলাই গ'ল এতিয়া মই কিহৰ উলিয়াম CD টেনজেণ্টৰ শ্লোপ উলিয়াম ঠিক আছে CD টেনজেণ্টৰ শ্লোপ উলিয়াম এইটো ইকুৱেশ্যন কি দিবা এইটো ইকুৱেশ্যন 4 দি দিয়া সাপোজ এতিয়া CD টেনজেণ্টৰ শ্লোপ উলিয়াম এতিয়া কেছ 2 কৰা কেছ 2 CD is the slope of tangent কি যে লিখিছোঁ CD is the next কি লিখিবা CD is the tangent to the curve এইটো CD is the tangent to curve কোনটো কাৰ্ভডালৰ ইকুৱেশ্যন কি দি আছে তো কাৰ্ভ xy equal to k কিমান দি আছে তো কাৰ্ভ xy equal to k তো ইয়াৰ শ্লোপ উলিয়াব লাগিব ন therefore এটা কাম কৰ xy equal to k ডিফাৰেঞ্চিয়েটিং both side ddx কৰি দিয়া both side ddx of xy এইপিনে কি হ'ব ddx of কি হ'ব k তো কি কৰিবা ক্ৰছ ৰুল ddx এবাৰ x ক কৰা y ক এৰি দিয়া প্লাছ এবাৰ y ক কৰা x ক এৰি দিয়া কিমান হ'ব এইটো 0 হ'ব ddx of x কিমান হ'ব 1 y প্লাছ dy by dx এইটো হ'ল x equal to 0 therefore dy by dx এইটো কি x equal to minus y therefore dy by dx equal to কি হ'ব minus y by x therefore dy by dx equal to minus y by x কিন্তু আমাক কোনটো পইণ্টত এটা এইটো ওলাই গ'ল dy by dx slope of therefore কি হ'ল slope of tangent কি CD ওলাই গ'ল কিমান হ'ল dy by dx equal to কি minus y by x কিন্তু আমাক কোনটো পইণ্টত উলিয়াব লাগিছে slope of tangent কোনটো পইণ্টত কাটিছে CD at point কি P কোনটো পইণ্টত কাটিছে x, y পইণ্টত কাটিছে না p x, y কিমান লৈছে k to the power 3 আৰু k 1 to the power 3 p k to the power 3 আৰু k 1/3 মানে x equal to কি ওলাইছে k to the power 3 আৰু আগৰ নিচিনা k to the power 1/3 সেইটো পইণ্টতে কাটিছে না therefore dy by dx k to the power 2/3 আৰু k to the power 1/3 কিমান ওলাইছে minus y by x মানে minus y মানে কি হয় k to the power 1/3 ঠিক আছে আৰু x মানে কি হয় k to the power 2/3 ঠিক আছে তাৰপিছত এতিয়া এটা কাম কৰা মাইনাছ থাকক 1 k to the power 2/3 minus 1/3 এনেকৈ লিখিব পাৰিম নে এইটোক মাইনাছ কৰি দিব minus 1 by কি ওলাইছে k to the power 1/3
therefore dy by dx k to the power 2 by 3 comma k to the power 1 by 3 ওলাই গ'ল therefore slope of এইটো ওলাই গ'ল therefore আকৌ লিখি দিয়ে ইয়াত পাৰিলে slope of কোনডাল tangent কি CD at curve at point P কি k to the power 2 by 3 comma k to the power 1 by 3 k to the power 2 by 3 comma k to the power 1 by 3 কিমান ওলালে আনসাৰটো কিমান ওলালে এইটো dy by dx k to the power 2 by 3 comma k to the power 1 by 3 equal to কিমান হ'ব minus 1 by k to the power 1 by 3 minus 1 by k to the power 1 by 3 এইটো হ'ব ইকুৱেশ্যন কিমান হ'ব এইটো যদি ইকুৱেশ্যন 4 হৈছিলে এইটো ইকুৱেশ্যন কি হ'ব তেতিয়াহ'লে 5 হ'ব ঠিক আছে এতিয়া চোৱা হিয়াৰ AB tangent কি হৈ আছে is perpendicular to CD tangent নহয় জানো নিজে চোৱা AB tangent is perpendicular to CD tangent ঠিক আছে তাৰ মানে কি হ'ব slope of কি AB into slope of কি হ'ব CD equal to কি হ'ব -1 ঠিক আছে equal to কি হ'ব -1 slope of AB কিমান পালা slope of AB টো কিমান পাইছিলা AB এইটো 1/2 k to the power 3 1/2 k to the power 3 1/2 k to the power 1/3 1/2 k to the power 1/3 into slope of CD কিমান পালা এইটো -1/k 1/3 equal to -1 1 into -1 কিমান হ'ব -1 আৰু 2 k to the power 1/3 into k to the power 1/3 equal to -1 ঠিক আছে তাৰপিছত এটা কাম কৰা মাইনাছ মাইনাছ ইফালে কেঞ্চেল হৈ যাব 1 একেলগে ক্ৰছ পিনে কৰি দিয়ক 2 k to the power 1/3 into k to the power 1/3 ঠিক আছে তাৰপিছত গতিকে 1 ইকুৱেল টু কিমান ওলালে 2 k to the power 1/3 into k to the power 1/3 এইটো কিমান হ'ব 1 ইকুৱেল টু 2 k to the power ওপৰত 1/3 প্লাছ 1/3 কিমান হ'ব 1 ইকুৱেল টু 2 k to the power কিমান হ'ব 2/3 এটা বোথ সাইড কিউব কৰি দিয়া কিউবিং বোথ সাইড কিমান হ'ব 1 কিউব এইটো 2k to the power 3 এইটো হোল কিউব 1 কিউব মানে কিমান 1 2 কিউব কিমান হ'ব 8k to the power 3 into 3 এইটো কেঞ্চেল হৈ গ'ল 1 ইকুৱেল টু 8k স্কোৱাৰ ওলাই গ'ল নাই প্ৰুফড হেন্স প্ৰুফড বুজি পালা একদম ইজি একদম ইজি বস্তু ইয়াত চোৱা ইয়াত দুডাল কুৱেশ্যনটোত কি কৈছে চোৱা ইয়াত দুডাল কাৰ্ভ আছিলে কাৰ্ভ কিডাল কি হৈছে এইটো এইটোৰ লগত পাৰ্পেণ্ডিকুলাৰ হৈছে মানে কি বুজাইছে এই কাৰ্ভডালৰ ওপৰত যোনডাল টেনজেণ্ট গৈছে আৰু এই কাৰ্ভডালৰ ওপৰত যোনডাল টেনজেণ্ট গৈছে সেই দুডাল পাৰ্পেণ্ডিকুলাৰ হৈছে এইটো সেইটোৰ লগত আৰু আমাক কি উলিয়াবলৈ কৈছে 8k স্কোৱাৰ এইটো সেইটোৰ লগত হৈছে যদি কোনোবা এটা পইণ্টতো কাটিব নহয় এই পইণ্টত কাটিছে px, মই কি কৰিলোঁ x ইকুৱেল টু y স্কোৱাৰ xy ইকুৱেল টু k x ইকুৱেল টু y স্কোৱাৰ ভেলুটো ইয়াত বহাই দিয়া এতিয়া আমাক কিহৰ ভেলু ওলাই গ'ল আমাৰ y ভেলু ওলাই গ'ল নহয় y ভেলু ওলাই গ'ল আৰু y ভেলুটো ক'ত বহাই দিবা ইকুৱেশ্যন 1ত বহাই দিয়ে ইকুৱেশ্যন 1ত বহাই পেলাই কি x ৰ ভেলু ওলাই গ'ল গতিকে px, y ইকুৱেল টু p k to the power 3, k to the power 1/3 এইটো কি পইণ্ট অফ ইণ্টাৰছেকশ্যন অফ দি টু কাৰ্ভ এই দুডাল কাৰ্ভে কোনটো পইণ্টত কাটিছে এইটো পইণ্টত কাটিছে মানে p k to the power 2/3, k to the power 1/3 পইণ্টত কাটিছে ঠিক আছে তাৰপিছত এতিয়া আমাক কি কৰিব এ বিডাল এটা ইয়াৰ কাৰ্ভ এই কাৰ্ভডালৰ ওপৰত টেনজেণ্ট চি ডিডাল এই কাৰ্ভডালৰ ওপৰত টেনজেণ্ট হয় নাই মই কি কৰিলোঁ এ বিৰ শ্লোপ উলিয়াই দিলোঁ এ বিৰ শ্লোপ এতিয়া কি হ'ব তেতিয়া আৰু এ বি আৰু চি ডি কি হৈছে পাৰ্পেণ্ডিকুলাৰ হৈছে মানে কি শ্লোপ অফ এ বি আৰু শ্লোপ অফ চি ডি কি হ'ব অভিয়াছলি কি হ'ব ইকুৱেল টু -1 হ'ব ইকুৱেল টু -1 হ'ব গতিকে মই কি উলিয়ালোঁ বেলেগ বেলেগকৈ এবাৰ শ্লোপ অফ এ বি উলিয়াই দিলোঁ এ বিডালে কাৰ লগত শ্লোপ কৰিছে কাৰ্ভডালৰ লগত যে শ্লোপ কৰিছে সেইটো উলিয়াই দিলোঁ ইয়াত এইটো থৰি এনেকৈ ডিফাৰেঞ্চিয়েট কৰি পেলাই উলিয়াই দিলোঁ এটা পইণ্ট অফ কি k 2,3 ইয়াৰ পইণ্টটো উলিয়াই দিলোঁ এইটো শ্লোপ উলিয়াই দিলোঁ আৰু এবাৰ কাৰ উলিয়ালোঁ চি ডি টেনজেণ্টডালৰ শ্লোপ উলিয়াই দিলোঁ মানে চি ডি টেনজেণ্ট মানে এই চি ডিডাল যে উলিয়াই হৈছে কাৰ ওপৰত কাৰ্ভ হৈছে এইডালৰ ওপৰত কাৰ্ভ হৈছে সেই তাৰ শ্লোপ উলিয়াই দিলোঁ ঠিক আছে তাৰ শ্লোপ উলিয়াই দিলোঁ তাৰ শ্লোপ উলিয়াই দিয়াৰ লগে লগে তাৰপিছত সেইটো এটা শ্লোপ উলিয়াই দিলোঁ নহয় এইটো তাৰপিছত এতিয়া যিহেতু এ বি টেনজেণ্ট আৰু চি ডি টেনজেণ্ট পাৰ্পেণ্ডিকুলাৰ হৈছে শ্লোপ অফ এ বি ইনটু শ্লোপ অফ চি ডি ইকুৱেল টু -1 জেগাই জেগাই বহাই দিলোঁ তাৰপিছত কিউবিং কৰি দিলোঁ আনচাৰটো ওলাই গ'ল ঠিক আছে